guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা নহয় ৰুটি চাহ খালো, খোৱা লোৱা হৈছে কেতিয়াবাই। এতিয়া কিন্তু 11টা মান বাজে। মোৰ ঘৰৰ কাম কমপ্লিট, বিছনা ঠিছনা তোলা হৈ গৈছে, কাঁহী বাটি ধোৱা হৈ গৈছে, কাপোৰ চাপোৰ ধোৱা হৈ গৈছে, গা চাও ধুই ললো। কাৰণ ভাগ্নি এটা আহি আছে, ৰিনু ভাগ্নি, তাৰ লগত অলপ যাব লাগিব, ফোন কৰিছিল, সেই কাৰণে মই ৰেডি শেডি হলো। কাৰণ ঘৰতো বহুত ঝামেলা থাকে নহয়। যিয়ে নহওক কেতিয়া আহে দেখাম বাৰু, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। ঘৰৰ কামখিনি কৰি ল'লোঁ, বিছনা দুটা ঝাৰি লৈছোঁ, ঘৰটোও মুচি লৈছোঁ, এযোৰ কাপোৰ ওলাই লৈছোঁ, পটককৈ ওলাম আৰু আহিলে। আৰু এইটো ৰুমো মুচি ল'লোঁ। ৰাতিপুৱা চাহ খাই নহয় কাঁহী বাটি ধুই লৈছোঁ। ইপিনে ৰান্ধাও বহাই দিছোঁ, কাৰণ দেৰি হ'ব পাৰে, সেইকাৰণে কাপোৰ ধুই ওপৰত লৈ যাম, চাদৰ ওপৰত বাল্টিত থৈ দিছোঁ। এইখিনি যোৱাকালিৰে মাছ আছে নহয়, মাছটো দি উৰহি দি বনাই আছোঁ। এইখিনি মাছ আৰু উৰহি দি বনাই আছোঁ। এতিয়া ভাতটো বনালে হ'ল, কণী চনি আছে, হৈ যাব আৰু। ৰান্ধা বাঢ়া কমপ্লিট হ'ল। ভাগ্নি আৰু তাৰ ছোৱালীক লৈ আহিছে, চাহ দিলোঁ, চাহ খোৱাৰ পিছত লগে লগে ভাত দি দিলোঁ, ভাত হৈছে। এতিয়া খাই লৈ ওলাই যাম, সময় নাই সেইকাৰণে। ভাগ্নিয়ে খোৱা লোৱা কৰিলে, এতিয়া গৈ আছোঁ তাৰ লগত, টটো ৰখাইছে। ৰিনু ভাগ্নি আহিছে দাঁতৰ ডক্টৰৰ ওচৰত, অকলে নাহে, মোক লৈ আহিছে, সেইকাৰণে আহিব লগা হ'ল। মোৰতো জানে ঘৰত বহুত ঝামেলা থাকে, ৰান্ধা বাঢ়া কাম, বহুত কাম থাকে, কাম চাম কৰি আহিলোঁ। আৰু সিহঁতে আহিছে, খোৱা লোৱা দিলোঁ। আলহী আহিলে খোৱা লোৱা নিদিলে ভাল নালাগে নহয়। ঘৰত আহিলোঁ, আহি পেলাই খোৱা লোৱা কৰিলোঁ। দুপৰীয়াৰ খোৱা লোৱাটো মই বনাই থৈ গৈছিলোঁ, আহি পেলাই মই খালোঁ আৰু সিহঁতকো দিলোঁ। দি পেলাই বান্ধৱী আহিছে, বান্ধৱীক ক'লোঁ কেইটামান পিঠা বনাওঁ আহক, দুইজনে মিলি পিঠা বনালোঁ। আৰু ঠাণ্ডা পৰাৰ আগতে পিঠা খোৱাৰ আৰম্ভণি। পিঠাকেইটা মানে ভাজি আছোঁ আৰু তাই বনাই দি আছে। তাই আবেলি কৰি মাজে মাজে আহে, আৰু দুজন হ'লে ভাল হয়, পিঠা চিঠা বনাবলৈ নহয়, এজন নহয় কিন্তু দুজন লাগে। যিয়ে নহওক কিমান ধুনীয়া হৈছে নহয়, চাই থাকক। হাই গাইজ, গুড মৰ্ণিং। নেক্সট দিন আহিলোঁ, ৰাতিপুৱা উঠিছোঁ, এতিয়া চাহ খোৱা নাই, আজি ৰুটি চুটি বনোৱা নাই, পিঠা আছে। যোৱাকালি যে পিঠা বনাইছিলোঁ এইবিলাক পিঠাই আছে, পিঠা দি চাহ খাম। আৰু বুট ভাজা আছে, বুট ভাজা মুড়িৰ লগত খাম। আৰু চাহ বনাই আছোঁ, চাহটো খাই লওঁ, তাৰপিছত কি কি বজাৰ আনে দেখাই আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। চাহ খালোঁ, এতিয়া আহক দেখাই আছোঁ কি কি বজাৰ আনিছে। মাছ লৈ আহিছে, ৰৌ মাছ দেখিছেনে, কাটিয়ে লৈ আহিছে। আৰু এইবিলাক হৈছে চব্জি, ঠাণ্ডা দিন পৰিছে, ধুনীয়া ধুনীয়া চব্জি। এতিয়া এইবিলাক হৈছে জলকীয়া, পকৰা খোৱা জলকীয়া, উৰহি, বেঙেনা, আলু, পিঁয়াজ, এইখিনিয়ে। বজাৰখিনি গুচাই থৈ দিওঁ, কাৰণ বহুত কাম আছে, বিছনা ঠিচনাবিলাক তুলিব আছে, এটা তুলিছোঁ। কাপোৰ কানি ধুম, আজি কেইটামান কাপোৰ কানি ওলাই লৈছোঁ। ৰণীৰো আজি স্কুল বন্ধ, তাইও ঘৰতো আছে, তাৰো কাপোৰ আছে দুটা এটা ধুব দৰকাৰ আছে, তাই পঢ়ি আছে। এতিয়া 10টা মান বাজে, ল'ৰা লৈ আহিলে চিংৰা বজাৰৰ পৰা, তাইও ঘৰত আছে, ৰণীও আছে, সেইকাৰণে চাহ দি চিংৰা খাই লওঁ। চাহ খাই কাঁহী বাটি ধুই ঘৰৰ কাম চাম কৰি দুপৰীয়াৰ কাৰণে ৰান্ধি আছোঁ। আহক দেখাই আছোঁ কি কি বনাম আজি। ইপিনে বেঙেনা বৰা ভাজি আছোঁ, আৰু ইপিনে মাছ ফ্ৰাই কৰি আছোঁ। মাছ দি বিলাহী বনাম আৰু বেঙেনা বৰা বনাম, এইখিনিয়ে দুপৰীয়াৰ মেনু। দেখিছেনে, বিলাহী কাটি লৈছোঁ। আৰু কাপোৰ চাপোৰ ধুম, বহুত কাম আছে, ঘৰ দুটা মুচি ল'ম। একেবাৰে আহি আছোঁ গা চা ধুই, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইজ, দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল। এইটো হৈছে বেঙেনা ফ্ৰাই আৰু বিলাহী দি মাছ বনাইছোঁ, এইখিনিয়ে দুপৰীয়া। হাই গাইজ, এতিয়াহে অলপ সময় পালোঁ, 2টামান বাজে, গা চা ধুলোঁ, কাপোৰ ধুই দিলোঁ। আগবেলা সময় নহয়, ইমান তাড়াহুড়া লাগি যায়। দেখিছেনে, এইবোৰ কাপোৰ ধুই দিলোঁ গোটেইবিলাক। চাদৰ ওপৰত আহিছোঁ, শুকা দিলোঁ। এতিয়া ভাত চাত খোৱা নাই, ভাত খাম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। ভাত চাত খাই আহি আছোঁ। এতিয়া সন্ধিয়া সময়, ল'ৰা আকৌ পিঠা লৈ আহিলে, চাহ বনালোঁ, পিঠা চাহ।